চন 1861 আমেৰিকা যুক্তৰাষ্ট্ৰৰ 16তম ৰাষ্ট্ৰপতি হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰে আব্ৰাহাম লিংকনে। কিন্তু যুক্তৰাষ্ট্ৰৰ অভিজাত শ্ৰেণীৰ লোকসকলে তেওঁক সহজে মানি ল'ব নোৱাৰিলে। ৰাষ্ট্ৰপতি হিচাপে আব্ৰাহাম লিংকনে উদ্বোধনী ভাষণ দিয়াৰ পিছত অভিজাত শ্ৰেণীৰ অনেক বিষয়ববীয়াই তেওঁক অপমান অপদস্থ কৰাৰ সুযোগ বিচাৰিব ধৰিলে। নমস্কাৰ, পুনৰ আন এটা ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আপোনালোকে চাই আছে টুডেজ ৰিয়েলিটি আছামিজ। উদ্বোধনী ভাষণ শেষ হোৱাৰ পিছতে সভাৰ মাজতে এজন বিষয়াই ঠাট্টা সুৰত কৈ উঠিল, আপুনি প্ৰেছিডেণ্ট হ'লেও এইটো কথা পাহৰি নাযাব যে আপোনাৰ দেউতাই আমাৰ পৰিয়ালৰ সকলো সদস্যৰ জোতা চিলাই কৰিছিল। এয়া চাওক, মই আজি পিন্ধি অহা জোতাযোৰো আপোনাৰ দেউতাই চিলাই কৰা। বিষয়াজনৰ এই কথা শুনি অভিজাত শ্ৰেণীৰ লোকসকলে ব্যংগাত্মক সুৰত হাঁহিবলৈ ধৰিলে। আব্ৰাহাম লিংকনক খুব ভালকৈ অপদস্থ কৰা বুলি ভাবি অভিজাত শ্ৰেণীৰ লোকসকল সুখী হ'ল। আব্ৰাহাম লিংকনেও বিচলিত নাইবা খং নকৰি শান্তভাৱে উত্তৰ দিলে, হয়, আপুনি ঠিকেই কৈছে সন্মানীয় চিনেট। দেউতাই অকল আপোনাৰেই নহয়, ইয়াতে থকা আৰু বহুত পৰিয়ালৰ জোতা চিলাই কৰিছিল। দেউতাই এই কামটো খুব মনোযোগেৰে কৰিছিল। তেওঁ এই কৰ্মত নিখুঁত আছিল। কৰ্মৰ প্ৰতি তেওঁৰ সততাৰ কোনো অভাৱ নাছিল। যদি দেউতাৰ জোতা চিলাই কৰোঁতে কিবা ভুল হৈছিল নাইবা খুটি ৰৈ গৈছে, তেনেহ'লে আপুনি মোক অভিযোগ দিয়ক। মই নিজেও দেউতাৰ দৰে ভাল জোতা চিলাই কৰিব জানো। মনত ৰাখিব, দেউতাই যেনেকৈ নিখুঁত নিষ্ঠা আৰু সততাৰে জোতা চিলাই কৰিছিল, তেওঁৰ সন্তান হিচাপে ময়ো তেনেকৈয়ে নিখুঁতভাৱেই ৰাষ্ট্ৰ পৰিচালনা কৰিম। খুব আন্তৰিকতাৰে আব্ৰাহাম লিংকনে কথাখিনি কৈ গ'ল। যিসকলে তেওঁক লৈ হাঁহি তামাচা কৰিছিল, তেওঁলোকেও হাত তালি বজাই সকলোৰে লগত সন্মান জনাবলৈ বাধ্য হ'ল। যিজন বিষয়াই জোতা চিলোৱা বুলি অসন্মান কৰিছিল, তেওঁৰ এনেকুৱা অনুভৱ হ'ল যে নিজৰ জোতাৰে নিজৰ গালতেই চৰ খালে। যি ঘটে সেয়াই আমাৰ মনত আঘাত নিদিয়ে, বৰঞ্চ ঘটনাৰ প্ৰতিক্ৰিয়াই আমাৰ মনত আঘাত দিয়ে। সেয়ে আমি সকলো পৰিস্থিতিতে শান্ত মনোযোগেৰে প্ৰতিক্ৰিয়া দেখুওৱা উচিত। নিজৰ বিবেকক সদায় প্ৰশ্ৰয় দিয়ক। ধন্যবাদ।